খেৰাজঘাট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নাৰায়ণপুৰ শাখাৰ সহযোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। গৰু বিহুৰ দিনাই খেৰাজঘাট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উদযাপন কৰা হ'ল ৰঙালী বিহু। নাৰায়ণপুৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৰঙালী বিহুৰ উপলক্ষে বিহপুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত ৩০ শতাধিক গছপুলি ৰোপণ কৰে। উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমূহ কাৰ্যকৰ্তা। আনহাতে পুৱা পতাকা উত্তোলন কৰা হয়। তাৰ পাছতে বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জনোৱা হয়। লগতে বিহু হুঁচৰি পৰিৱেশনৰ লগতে কেইবাটা গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰে। উপস্থিত থাকি বিষয় শিক্ষক যজ্ঞৰাম বৰাই সকলোলৈকে বিহুৰ শুভেচ্ছা বাৰ্তা আগবঢ়ায়। বিশ্বৰ প্ৰেক্ষাপটত এতিয়ালৈকে যে এনেকুৱা সংস্কৃতি, এনেকুৱা বিহুৰ নিচিনা অসমীয়া ডেকা গাভৰুৰ যি ব্যৱস্থাপনা, যি মত বিনিময়, নাচোনৰ লয়লা বা গোটেই অনুভূতি প্ৰকাশৰ যি ব্যৱস্থাপনা, এই ব্যৱস্থাপনাই অসমীয়া সংস্কৃতিক বিশ্বৰ প্ৰেক্ষাপটত এক উচ্চ সংস্কৃতিলৈ লৈ গৈছে। এই কথাটো আমাৰ ভাৰতীয় প্ৰেক্ষাপটত মোৰ এটা অভিজ্ঞতা মনত পৰিছে। যেতিয়া জয়পুৰ নেশ্যনেল ইউনিভাৰ্চিটিত আমি এখন বিহুত ভাগ লৈছিলোঁ, এইটো 2011 চনৰ কথা কৈ আছোঁ মই, অসমৰ এটা টীমৰ লগত যেতিয়া জয়পুৰ নেশ্যনেল ইউনিভাৰ্চিটিত আমি বিহুত ভাগ লৈছিলোঁ, আৰু তেতিয়া নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নাৰায়ণপুৰ শাখাৰ তৰফৰ পৰা অলেখ শুভকামনা জনালোঁ। আমি আগন্তুক দিনত যেনেদৰে ৰঙালী বিহু উদযাপন কৰি আহিছোঁ, ঠিক সেইদৰে আমাৰ নাৰায়ণপুৰ শাখাৰ তৰফৰ পৰা খেৰাজঘাট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাকৰিত, অৰ্থাৎ খেৰাজঘাট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নাৰায়ণপুৰ শাখাৰ সহযোগত প্ৰতি বছৰে আমি ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। আৰু ঠিক সেইদৰে এইবাৰো বিভিন্ন কাৰ্যসূচীৰে, দিনজোৰা কাৰ্যসূচীৰে আমি উলহ মালহেৰে উদযাপন কৰিছোঁ। আমাৰ ইয়াৰ আগৰ পৰা আমি কমেও 100 গছপুলি ৰোপণ কৰিছিলোঁ, আৰু এইবাৰ প্ৰায় 300 গছপুলি আমি ৰোপণৰ ব্যৱস্থা কৰিছোঁ। আৰু ঠিক সেইদৰে বিহপুৰীয়া সমষ্টি তথা বিহপুৰীয়া সমষ্টিৰ আশে পাশে থকা যিসমূহ জনবহুল এলেকা সমূহ ঠাইলৈ আমাৰ বিভিন্ন কাৰ্যকৰ্তাসকল গৈ সেই গছপুলিসমূহ ইতিমধ্যে ৰোপণৰ ব্যৱস্থা কৰিছে। আজি আমাৰ এই খেৰাজঘাট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাকৰিলৈ আমাৰ যিসকল সংগ্ৰামী বন্ধু আছিল তেওঁলোকৰ আগমন ঘটিছে, তথা যিসকল এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা আমাৰ বন্ধু বান্ধৱী সকলো আহিছে। আমি অতি উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰিলোঁ। আৰু সদৌ শেষত আকৌ এবাৰ সমূহ অসমবাসীলৈ ৰঙালী বিহু শুভকামনা জনালোঁ। জয় অসম, ভাৰত মাতা কি জয়।